যোগাসন কৰি পাব পাৰে, ধ্যান কৰিব পাৰে। কিন্তু এটা কথা, ভকতক পোৱাটো টান, আৰু ভকতক সুস্থ কৰিব পাৰিলে ভগৱত এনেও কৈছে আপুনি ধ্যান কৰি পূজা কৰি ঈশ্বৰক পোৱাটো সাধাৰণভাৱে পোৱাটো। কিন্তু এটা কথা, ভকত বৈষ্ণৱ কিন্তু আমি পোৱাটো বহুত টান। সেইকাৰণে ভকতৰ দুৰ্লভ হৈছে। সেই মহাভকত আপোনাৰ হাত আছে। আপোনালোকৰ মন প্ৰাণ জয় কৰিব যদি কোনোবাই পাৰিছে, তেতিয়াহ'লে ঈশ্বৰ ডাইৰেক্ট দৰ্শন পাইছে, ঈশ্বৰৰ কৃপালত হৈছে বুলি কৈছে। সেইকাৰণে আমাক ঈশ্বৰ কৈছে দেখা প্ৰসাদখিনি কিয় কৰিব লাগিব, নেদেখা প্ৰসাদখিনি দেখি আছে। সেইকাৰণে ভাবি আকৌ প্ৰসাদটো কৰিব। সেইকাৰণে কৃপালত হ'ব কৈছে। কওঁতে কৈছে প্ৰভু আজি দিনটো দৰ্জা হতাকা হাই কৈছে, সাক্ষাৎ দৰ্জা কৈছে আজি দৰ্শন পাইছোঁ। কাৰ দৰ্শন পাইছোঁ? প্ৰভুৰ দৰ্শন পাইছোঁ। প্ৰভু কাৰ বিচাৰিছোঁ? প্ৰভু মানে ঈশ্বৰ। আমি সম্বোধন কৰিব লাগে প্ৰভু বুলি। সেইকাৰণে ভকতসকলক আজি কি কৈছে? প্ৰভু সম্বোধন কৰিছে। সেয়েহে নিশ্চিতভাৱে আমি ক'ব পাৰোঁ শাস্ত্ৰৰ সিদ্ধান্ত মতে জানি শুনি ঈশ্বৰৰ নামটো ল'ব পাৰিলে আত্মৰ্পণ কৰিব লাগিব। কিন্তু ঈশ্বৰৰ সমস্ত আত্মাৰে দেহ প্ৰাণ মন সমস্ত ঈশ্বৰৰ চৰণত অৰ্পণ কৰি আমি ডাঙৰকৈ যদি কাৰোবাৰ আঘাত লগাই বা আত্মাত দুখ লগাই গৈছোঁ, সেইবোৰ আমি পাৰোঁ। কাৰণ মোৰ অধিকাৰ নাই এজন ভকতক দুখ লগাব পৰা মোৰ অধিকাৰ নাই, আনন্দ দিব পৰা অধিকাৰ। অৰ্থাৎ এওঁৰ আত্মা যদি সুস্থ কৰিব পাৰোঁ, ভগৱত সুস্থ হ'ল বুলি নিজকে ভাবি ধন্যবাদ দিওঁ। সেইকাৰণে আমি নিজকে সুধিছোঁ, প্ৰভু তুমি ক'ত আছা? সেইকাৰণে গম পাইছোঁ ভকতৰ হৃদয়ত ভকতৰ আত্মাত ঈশ্বৰ বিৰাজমান। সেইকাৰণে পৰস্পৰক দেখা মাত্ৰকে আমি কি কৰোঁ? কৃষ্ণ বুলি কওঁ। অকল আজি এই জেগাডোখৰতে কৃষ্ণ বুলি ক'লোঁ, বাহিৰত যোৱাৰ পিছত আমি হ'বনে এজনৰ নগ'লেও হ'ব, সেই ভাৱটো প্ৰকাশিত হ'বনে? কাৰণ সমস্ত সদায় আছোঁ বিৰাজমান, সদায় থাকিব। ইয়াত আজি নামঘৰতে পালোঁ কৃষ্ণ বুলি ক'লোঁ, প্ৰাৰ্থনা কৃষ্ণ ক'লোঁ, ওলাই যোৱাৰ পিছত নহ'লেও নহ'ব, সেই ভাৱটো হ'ব নালাগে। শাস্ত্ৰৰ সিদ্ধান্ত দি গৈছে। সেইকাৰণে সমস্ত আত্মাতে বিৰাজমান হৈ আছে। সেই গতিকেলৈ আমি সমস্তকে ঈশ্বৰ বুদ্ধি কৰি আমি কৃষ্ণ বুদ্ধি কৰি চিন্তা কৰি ভক্তিভাৱেৰে আগবঢ়াই গ'লে সেই সমস্তখিনি শাস্ত্ৰ সিদ্ধান্ত পোৱা যাব। আৰু সেইখিনি যদি শুদ্ধ চিত্তে আমি কৰি যাওঁ, তাৰ ফল নিশ্চিতভাৱে পোৱা যাব বুলি আমাক শাস্ত্ৰই দি থৈ গৈছে। আপোনাৰ হয়তো গম পাই আছে, তথাপিতো দুআষাৰ ক'ব দিয়ে কাৰণে আপোনাক ধন্যবাদ দি মোৰ আজি ইমানতে দুআষাৰ আগবঢ়াই ধৈৰ্য বুলি কৰিছোঁ। আৰু প্ৰভুজনক আকৌ পুনৰ আৰম্ভ কৰিছোঁ। কৃষ্ণ তথাপি নুগুচয় মোৰ